Hello guys, welcome back my YouTube channel. আজি ৰাতিপুৱা পৰাই মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ ডেইলি ব্লগ। এয়া মই খুৱাই আছোঁ মোৰ বেবিক মাম মানে মই তাক আজি ওটছ দিছোঁ, অকমান মৌ দিছোঁ আৰু দেশী ঘিউ এইখিনি মিক্স কৰি পেলাই বনাই পেলাই তাক খুৱাই আছোঁ। এয়া আৰু মোৰ ডাঙৰ ল'ৰাক ভাত পানী খুৱাই তাক মই স্কুল পঠালোঁ। তাৰ পাছত স্কুল পঠোৱাৰ পাছৰ এয়া আমাৰ কাম। স্কুল পঠাই মই প্ৰথম বেবিক মাম খুৱাওঁ। এয়া তাক খুৱাই আছোঁ। এয়া তাক খোৱা হৈ গ'ল। তাৰ পাছত খাব লৈছোঁ মই অকমান একেখিনি খানা। ওটছত মই অকমান মৌজোল লৈ লৈছোঁ, অকমান দেশী ঘিউ। এয়া মোৰ খালা। লগতে মই অকমান তাৰ ডাঙৰ ল'ৰাৰ কিতাপ পত্ৰবিলাক অকমান চিজিল কৰি দিছোঁ। সি স্কুল যোৱাৰ আগত গোটেই কিতাপবিলাক একদম লণ্ডভণ্ড কৰি থৈ যায়, সেইখিনি অকমান ঠিক ঠাক কৰি দিলোঁ। লগতে ময়ো খাই আছোঁ। তো খাই মেলি মোৰ হৈ গ'ল ফিনিছ। তাৰ পাছত মই ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱা ঘৰ সাৰিবলৈ। এয়া আগপিনৰ ৰুমটো প্ৰথমতে সাৰি লৈছোঁ। এয়া চাওক কিমান মানে ধূলি হৈছে নহয়, এইকেইদিন বতাহত বহুত ধূলি উৰি আহিছে। আৰু লগতে মোৰ কিডছ আৰু বেবীৰ খেলনা বস্তুৱে গোটেই ঘৰ ভৰি থাকে। তো সেইবিলাক মই অঁতৰাই অকণমান সাৰি লৈছোঁ। এয়া আগপিনৰ ৰুমটোত মানে ধূলি মানে ইমানেই বেছি ধূলি নহয়, মানে কেনেকুৱা ধূলি হৈছে আৰু মই পানী বটল ৰাখোঁ এইবিলাক এইটো কাৰণে মোৰ ফুলত পানী দিবৰ কাৰণে সুবিধা হয়। তো 4-5টা টাব মই এনেকৈ দুৱাৰ মুখতে থৈ দিওঁ ভৰ্তি কৰি, যাতে মই পটককৈ পানী দিব পাৰোঁ। তো এয়া ছেকেণ্ড ৰুমটো মই সাৰা হৈয়ে গ'ল আৰু মই আপোনালোকক অকণমানকৈ দেখাইছোঁ। তো মোৰ ঘৰ চৰ সাৰা হৈ গ'ল, কাঁহী বাতি ধোৱা হৈ গ'ল। তাৰপাছত মই বনাবলৈ লৈছোঁ কঁঠালৰ মুচি। মই এয়া কঁঠাল এয়া কাটি লোৱা হৈছে, তাৰ আলু গোটেইখিনি মই বইল কৰি ল'ম। অকণমান নিমখ অকণমান তেজপত্তা দি বইল কৰি ল'ম। তাৰপিছত কণ বিলাহীৰ মই গুটিখিনি এনেকৈ উলিয়াই ৰাখিছোঁ। প্ৰায় 9-10টা কণ বিলাহী লৈছোঁ। লৈ পেলাই গুটিকেইটা এনেকৈ উলিয়াই বাকলিটো মানে গুটিখিনি উলিয়াই বাকীখিনি মই এনেকৈ ৰাখি লৈছোঁ। তাৰপৰা মিক্সাৰ গ্ৰাইণ্ডাৰটোত এয়া দি দিছোঁ। 9-10টা কণ বিলাহী হ'ব, 2 টুকুৰি আদা, 5-6-7 ফুটামান নহৰু, 2টা মিডিয়াম আকাৰৰ পিঁয়াজ কাটি লৈছোঁ। এয়া মোৰ কঁঠালখিনি বইলৰ চিটি মাৰা হৈ গ'ল। এয়া তাৰপিছত মই এনেকৈ ফুটা খৰাহীত এইখিনি এয়া পানীটো মই আঁতৰাই মানে এনেকৈ চাকি ল'ম। মই পানীখিনি নিদিওঁ আৰু তাৰপৰা যিখিনি পানী ওলাব সেই পানীখিনি মই নিদিওঁ। এয়া পূৰা শুকাই গ'ল মোৰ পানীখিনি। তাৰপিছত লৈছোঁ মই এটা প্ৰেছাৰ কুকাৰ। আপোনালোকে কম বেছি পৰিমাণে তেল ইয়াতে দিম মই অকণমান গৰম হোৱা যেন সৰিয়হৰ তেল, তাত মই দিম অকণমান পাঁচফোৰণ। এয়া উতলটো আহিছে, মই দি দিম এতিয়া পাঁচফোৰণ অকণমান। পাঁচফোৰণখিনি ভালকৈ ফুটি অহাৰ পাছতে মই তাত দি দিম 2টা মিডিয়াম আকাৰৰ পিঁয়াজ। মই যি কাটি লৈছিলোঁ সেই পিঁয়াজখিনি মই ইয়াতে এতিয়া দি দিম। এয়া ধুনীয়াকৈ মোৰ ফুটি উঠিলে এয়া তাৰপিছত মই এই পিঁয়াজখিনি কাটি লোৱা পিঁয়াজখিনি মই ইয়াতে দি দিম। ইয়াতে মোৰ আছে 2টা মিডিয়াম আকাৰৰ পিঁয়াজ। ভালকৈ মই গোটেইখিনি এতিয়া মজাই ল'ম। বিশেষকৈ পিঁয়াজখিনি অকণমান গলিবলৈ দি মই লৰাই থাকিম। ভালদৰে লৰাই লৈছোঁ। অকণমান পিঁয়াজখিনি গলিব দিব লাগিব, মানে গোটা ভাৱটো যাব দিব লাগিব, পিঁয়াজৰ চেণ্টটো যাব দিব লাগিব। এয়া লৰাই লৈছোঁ। এয়া চাওক মই আপোনালোকক দেখাইছোঁ। এয়া আৰু অকণমান 1-2 মিনিট মই পিঁয়াজখিনি ধুনীয়াকৈ আৰু লৰাই মজাই ল'ম। এয়া ইয়াতে দি দিম মই এটা ইলাচি। এয়া ইলাচিটো মই ভাঙি লৈছোঁ, ভাঙি পেলাই ইলাচিটো ইয়াতে দি দিম। আৰু দিম অকণমান ডালচেনি। ইলাচি দিলে বহুত ধুনীয়া। একচুৱেলি মাংসৰ নিচিনাকৈ কঁঠালৰ মুচিটো বনোৱা হয়, সেইকাৰণে মাংসত যিবিলাক বস্তু দিয়া হয় সেইবিলাক ইলাচি, ডালচেনি, তেজপাত মই বইল কৰোঁতে এখিলা তেজপাত দি দিছোঁ। আৰু এতিয়া দি দিম এই টুকুৰা ডালচেনি। আকৌ মই অকণমান চামুচখন দি লৰাই পেলাই মজাই ল'ম। এয়া এখিলা তেজপাতো দি দিলোঁ লগতে। এয়া তাৰপিছত মই 2টা মিডিয়াম আকাৰৰ পিঁয়াজ আৰু বিলাহী যিখিনি আদা নহৰু পেষ্ট কৰি থৈছিলোঁ মিক্সাৰ গ্ৰাইণ্ডাৰত, এইখিনি মই এতিয়া ইয়াতে দি দিম।
এয়া গ্ৰেভিটো মানে হ'ব অকণমান এনেকৈ কৰিলে। দুটাটো পিঁয়াজ মই কাটি পেলাই এনেকৈ দিছোঁ আৰু দুটা পূৰা গ্ৰেভি মানে মিক্সাৰত মাৰি পেলাই পূৰা আদা নহৰুৰ লগত এটা পেষ্ট বনাই লৈছোঁ। আৰু লগতে বিলাহী যিকেইটা কণ বিলাহী প্ৰায় 9-10টা দিছিলোঁ সেইখিনিও মই ইয়াতে দি দিছোঁ। দি পেলাই মই এইখিনি খুব ভালদৰে 6-7 মিনিট এতিয়া লৰাই মজাই থাকিব লাগিব একদম ধুনীয়াকৈ গলি যোৱালৈকে। এয়া এয়া দিছোঁ মই সোৱাদ অনুযায়ী নিমখ। অকণমান নিমখ মই কঁঠালখিনি বইল কৰোঁতেও দিছিলোঁ আৰু অলপ এতিয়া দিছোঁ। এয়া তাৰপিছত দিম মই হালধি অকণমান। এয়া তাৰপিছত দিম অকণমান জিৰা গুড়ি। এইটো জিৰা গুড়ি অকণমান দিম। এয়া ধনিয়া পাউডাৰ অকণমান আৰু অকণমান কাশ্মীৰী মিৰ্চৰ পাউডাৰ দিম জাষ্ট কালাৰটো আহিবৰ কাৰণে। মই এয়া অকণমান দিছোঁ একদম অকণমান, এইটো কোনো জ্বলা নহয়, কালাৰটো অকণমান ধুনীয়া হ'বৰ কাৰণে দিছোঁ। মই জলকীয়া আৰু বহুত মছলা মই ইউজ নকৰোঁৱেই, যিহেতু মোৰ কিটচেন বেবীয়ে খায়, সেইটো কাৰণে মই বনোৱা খানাবিলাক মই সিহঁত দুটাকো খুৱাব লাগে। তো মই মছলা আৰু জলকীয়া টোটেলি এভইড কৰোঁ বুলিয়েই ক'ব পাৰি। এয়া পূৰা মজাই ল'লোঁ মছলাখিনি। তাৰপিছত মই তাতে বইল কৰি লোৱা কঁঠালৰ মুচি আৰু আলুখিনি দি দিলোঁ। এয়া তাৰপিছত মই গোটেইখিনি বহুত ভালকৈ 10-15 মিনিট গেছটো কমাই ঢাকনখন প্ৰেছাৰ কুকাৰৰ চিটি নমৰাকৈ লৰাই পূৰা মজাই থাকিব লাগিব। এয়া আপোনালোকে চাই থাকক, মোৰ একদম মজোৱালৈকে মই আপোনালোকক দেখাইছোঁ। এয়া পূৰা মজোৱা মোৰ হৈ গৈছে। এইখিনি পূৰা শুকানকৈ পূৰা মজাই লৈছোঁ। তলত লাগি নধৰিবৰ কাৰণে মই অকণমান পানী দিছিলোঁ, কিন্তু এতিয়া মই টোটেলি পূৰা পানী দি এইখিনি সিজাই ল'ম। এয়া মই পানী জোখত পানী থুপথুপীয়া কৰিবৰ কাৰণে মই পানী দিছোঁ, পূৰা শুকানকৈও নবনাওঁ। এয়া হৈ গ'ল মোৰ পানীখিনি দিয়া। তাৰপিছত মই ঢাকনখন মাৰি দিম। এয়া
ঢাকনখন মাৰি মই এটা চিটিয়ে মৰাম কাৰণ অলৰেডি বইল কৰোঁতে কঁঠালৰ মুচি আলু গোটেইখিনি সিজিয়ে আছে জাষ্ট এটা বা দুটা চিটি মাৰাই মই এইখিনি অফ কৰি দিম মই চিটি মাৰিলে তাৰপিছত ঢাকনখন খুলি হেণ্ডেল মানে হুইচেলটো যোৱাৰ পাছত মই ঢাকনখন খুলি চাইছোঁ এয়া চাওক ইমান ধুনীয়া কালাৰ ৱাও বহুত ধুনীয়া কালাৰ হৈছে এয়া চাওক ইমান ধুনীয়া কালাৰ মই বাঢ়ি লৈছোঁ এটা চিচাৰৰ বউলত গৰমে গৰমে মই ভাতৰ লগত খাবৰ কাৰণে এয়া বাঢ়ি লৈছোঁ এয়া খাবৰ কাৰণে বহুত টেষ্টি হৈছিলে একদম মাংসৰ নিচিনা হয় আৰু বেছিকৈ মছলা দি বনালে অকণমান জ্বলা দিলেতো আৰুৱে টেষ্টি হ'ব কিন্তু আমি কিটচেন বেবিও খাই মই বনোৱা খানাবিলাক তো মই জ্বলা টোটেলি এভইড কৰোঁ আৰু মছলাও মই একদম কম পৰিমাণৰ দিওঁ এয়া চাওক বাঢ়ি পেলাই মই একদম ধুনীয়াকৈ ওচৰৰ পৰা ভিডিঅ' কৰি আপোনালোকক দেখাইছোঁ বহুত ধুনীয়া গ্ৰেভি হৈছিলে কঁঠালৰ মুচিৰ তৰকাৰীখন আৰু খাবলৈ বহুত টেষ্টি হৈছিলে আপোনালোকে বনাই চাব পাৰে মই এনেকৈয়ে বনালোঁ এয়া তো মই আজি দুপৰীয়া বনাইছিলোঁ কঁঠালৰ মুচি দি আমি আজি সকলোৱে ভাত খালোঁ তো মোৰ এয়া দুপৰীয়াৰ খানাৰ ৰেচিপিটো আপোনালোকক দেখালোঁ তাৰপিছত এয়া হৈছে মোৰ আকৌ ৰাতি ভাত পানী খাই আজৰি হৈ মই পাকঘৰখন অকণমান চিজিল কৰি মোহাৰি মেলি বস্তুবোৰ ধুই ধাই পাকঘৰৰ পৰা ওলোৱাৰ আগত মই এয়া অকণমানকৈ আপোনালোকক দেখালোঁ লগতে মোৰ কিটছো আছে ইয়াতে এয়া তো পাকঘৰৰ পৰা টাটা বাই বাই কৰি আহিলোঁ বেডৰুমত শুবৰ কাৰণে তো হেতি দিছে গুড নাইট চবকে এয়া মোৰ কিটচেন বেবি তো আজি মোৰ ডেইলি ব্লগৰ ভিডিঅ'টো ইমানেই বাই বাই থেংক ইউ